মাজুলী এটা আমি যাব লৈছো ধুনিয়াকে সত্ৰ চাবৰ কাৰণে মইতো আগতে চাইছো মাও আগতে চাইছে কিন্তু দুটা একেবাৰে প্ৰথম তো এটা প্ৰথম আমি যাম আউনিয়াটি সত্ৰ তাৰ পিছত কমলাবাৰী সত্ৰ তাৰ পিছত আমি গড়মূৰ সত্ৰ আৰু আহা কালি আমি চাম চামগুৰি সত্ৰ দক্ষিণপাট সত্ৰ এনেকে আৰু আলহী ঘৰতো যাব লাগিব এনেকে সব মিলাব লগা হৈছে এটা মাই ৰেডি মই ৰেডি দেটিয়ে প্ৰথম সত্ৰ চাব নেকি ধুনিয়াকে একদম মেখেলা চাদৰ পিন্ধি ৰেডি হৈছে চিয়া তাৰ পিছত আৰু মাজুলীৰ মা গৈছে স্কুলত যাব নোৱাৰে যেহেতু আৰু চুমকা থাকবো আমাৰ কৃভানৰ লগত ঐ মাজুলীত এই সহায় ভাঙা লাগছে নেকি কিয়া জো মোৰ কথা নাই মই ওলাই আছো গাড়ী কামালি হ'ল দেৰি গৈছে ৰখ দেৰি মানে কি আৰু এটা প্ৰথম কোনখন সত্ৰত যাবি কৈছোন ড্ৰাইভাৰে য'ত লৈ যায় নেকি মই হ'ল ড্ৰাইভাৰ দেউতা একদম ধুনীয়াকে ৰেডি এই আছে ইফালে বাই বাই মনু আমি সত্ৰ চাই আহো দেই চাই আছে আকৌ কৃষ্ণ ৱেলকাম ৱেলকাম সত্যনগৰী মাজুলীলৈ ৱেলকাম আপোনালোকক মই মানে এনেকুৱা এটা দিছোঁ ভাৱ মই মানে টুৰিষ্ট গাইড আৰু চবকে এনেকৈ দেখাই লৈ ফুৰোঁ এনেকুৱা হৈছে আৰু দাদা এইখন জপাই দিয়ক বাইক আহিব যে আচ্ছা অ'কে ৰেডি এতিয়া এইখন আহিছে গড়মূৰ টাউন মাই গড়মূৰ সত্ৰ আমি পিছত চামতো এখন টাউনখন তাৰপিছত এইখিনিত নতুনকৈ বিশালখন হৈছে বজাৰ চজাৰ কৰিব ভাল সেইখিনিত আগত আছে ৰাইট চাইডে নাপাওঁ একো নাই চব পায় গোটেইখিনিতে আৰু চব আছে মনিষা বেকাৰী হৈছে নতুনকৈ এইখন বিশাল জুবিন দাই যে গান এটাত গাইছিল ৰেডি মাজুলীত এজনী ছোৱালীয়ে দুখ পালে সেই গানটো দৰিয়া ঘাটতে কলিজা থেকেছি দেউতা শুনিছেনে গানটো এইটো হৈছে দৰিয়া ঘাট আগতে ঘাট আছিল এতিয়া দলং হ'ল দৰিয়া ডুবি মিন মহল বুলি লেখাই আছে তো এইখন হৈছে দলং এতিয়া দৰিয়া দলং এইখনৰ নাম আৰু এইফালে এনেকৈ আগতে নাওদি পাৰ হৈছিলে তলে তলে বহুত দ এইটো বিলটো বহুত দ জুবিন দাক লাগি মনত পৰে এইবিলাক তেওঁ চাগে যেতিয়া আহিছিল প্ৰথম মাজুলী এইটো ঘাট আছিল কিজানি তেতিয়া দলং নাছিল তেওঁ ঘাটেদি পাৰ হৈছিল কাৰণে সেইটো গান লিখি থৈ দিছিল এতিয়া পালোঁ কমলাবাৰী টাউন এইখন তাৰমানে যদি আমি যোৰহাটৰ ফালৰ পৰা নিমাতী ঘাট হৈ এনেকৈ আহোঁ তেতিয়া এইখিনি জেগা প্ৰথমতে পায় এটা ভাল লাগছি নে গাঁও আছে ন গাঁও বুলি লিখা আছে ভিতৰৰ ফালে একদম গাঁৱৰ নিচিনাকৈ বনাইছে এতিয়া কমলাবাৰীৰ ফালৰ পৰা আমি আহি আছোঁ 4-5 কিলোমিটাৰমান যাব লাগিব এইফালে আউনিয়াটি সত্ৰলৈকে আউনিয়াটি সত্ৰৰ এখন তোৰণ বৰ ধুনীয়া একদম জাপি সদৃশ মৰাণৰ পৰা বহুত দূৰৰ পৰা আহিছে ভাল লাগিল আমিও মা দেউতাক লৈ আহিছোঁ অকণমান দেখাওঁ বুলি ভাল লাগিলে লগ পাই এতিয়া আমি চাকি তাকি লৈ লওঁ ইয়াৰ পৰা ন একদম সত্ৰৰ সন্মুখতে চাকি আৰু নিমখ ন নিমখ দিব লাগে ন ধুনীয়াকৈ ভিতৰলৈকে সোমাই যাওঁ এখন তোৰণ দাদা পৰিৱেশটো কেনেকুৱা লাগছে ধুনীয়া ন এই মাছবিলাকত কিবা কিবি লিখা আছে দেখিছে নাই একদম ধুনীয়াকৈ শ্লোকবিলাক লিখা আছে ভাল লগা একদম গছ দুডাল আছে তাত তলৰ এফালে তোৰণটো মোৰ এই আউনিয়াটি সত্ৰৰ এই পৰিৱেশখিনি বিৰাট ধুনীয়া লাগে অলপ পুৰণা ষ্টাইলত বনোৱা ৰেডি কেনেকুৱা চলো ভিতৰলৈকে যাওঁ কৃষ্ণ এওঁ আহিছে ৰাজস্থানৰ পৰা কপায়া कपाया अभी कल रात में ही आए थे हाँ कहाँ घूमा माजुली माजुली में तो अभी वो देखा क्या नाम उसका जो जहाँ पे वो पद्मश्री रहते ना क्या अच्छा सामुगुरी हट्र हाँ सामू मुखा शिल्प वो देखा और उसके बाद में बताता हूँ मैं लिस्ट क्योंकि मैं नाम भूल जाता हूँ और मैंने अभी दक्षिण पाट देखा और सालामोरा पॉटरी विलेज देखा अच्छा तो बहुत अच्छा है और ये जो पूरा आयरलैंड है ब्रह्मपुत्र रिवर का जो माजुली आयरलैंड है तो बहुत सुंदर है मतलब सब जगह जो है दूर दूर पे सब जगह बसी हुई है और बहुत ही सुंदर है अभी मेरे को देखा चांग रिजोर्ट देखना है ठीक है और ये हम यहाँ पे अपना 17 में तो है ही है तो ये सब है मैसिंग विलेज भी देखना है কৈছে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোক আহে চাই তো গতিকে মোৰ এটা সপোন আছিল যে মা দেউতাক এদিন একেলগে আনি
মাজুলীখন দেখুৱাম সত্ৰবিলাক দেখুৱাম আমি এইবিলাক দেখুৱাব লাগে নিজৰ ল'ৰা ছোৱালীক দেখুৱাব লাগে আহিব লাগে এনেইতো বহুত বাৰাং বিৰিং পইচা খৰচ হৈ থাকে কিন্তু এইবিলাকত পইচা খৰচ কৰিলে গাত নালাগে চ' আপোনালোককো কৈছোঁ যেনেকৈ নহওক আহিব আজিকালি মাজুলীলৈ অহা ঢেৰ সুবিধা আছে ধুনীয়াকৈ আহিব পাৰে ডাইৰেক্ট বাছ আহে আপোনালোকে জাহাজ পাৰ হৈ আহিব পাৰে নিজৰ গাড়ী লৈ আহিব পাৰে বহুত ধুনীয়া সুবিধা মুঠতে কৃষ্ণ কৃষ্ণ তুলসী গাছ ইমান ডাঙৰটো দেখা নাছিলি জীৱনত হে দেউতা দেখিছা তুলসী খুঁটা পাহাৰী তুলসী খুঁটা আৰু এটা হিষ্ট্ৰীটো লেখা আছে আপোনালোকে চাওক গোটেই হিষ্ট্ৰীটো ইয়াত লেখা আছে যা ভিতৰলৈকে যা এইফালে সংগ্ৰহালয় কিন্তু সংগ্ৰহালয়ৰ ভিতৰত কেমেৰা এলাও নাই গতিকে মই যা ভিতৰলৈকে যে ইয়াত বহুত আপুৰুগীয়া সম্পদ আছে চাব পাৰিব অঁ ভালে আছে বঢ়িয়া তো ব'লা কমলাবাৰী সত্ৰৰ ভিতৰলৈকে যাওঁ এখন তোৰণ এটা চেণ্ডেল খুলি যাব লাগিব দেই বাহিৰতে চেণ্ডেল খুলিব লাগিবই চলো ভিতৰলৈকে ইয়াতে ধুনীয়াকৈ এখন অস্থায়ী মঞ্চ টাইপ বনোৱা আছে ইয়াতে বহিব পাৰি এটা পকাৰে বনাই দিছে গাছৰ নিচিনা বহিব পাৰি আৰু এইখিনিত কিবা অনুষ্ঠান হ'লে ধুনীয়াকৈ বহে আৰু বহি বহি এই পকাৰ খাত হ'ব বাকলিটো কাঠ নে পকা কৈছো পকাৰে বনাইছে উত্তৰ কমলাবাৰী সত্ৰ ধুনীয়া নে এতিয়া আহি গড়মূৰ সত্ৰ আজি এখন চোৱাৰ পিছত আজি কমপ্লিট দেই আজি আৰু ড্ৰাইভাৰক কৈ নাথাকিবি গাড়ী চলো বুলি মই নৰা হৈ গৈছোঁ কালি চলে আছোঁ কণ্টিনিউ এতিয়া এনেকৈ খোজকাঢ়ি 3 কিলোমিটাৰমান যাব লাগিব হয়নে সেয়া পালোৱে ভাই এনেকৈ কৈছোঁ হাত ফেল কৰিবি আকৌ এই গছজোপা হৈছে শিলিখাৰ গছ আপোনালোকে চাওকচোন কিমান ডাঙৰ আৰু এইজোপাৰ বয়স বোলে 300 বছৰ পুৰণা এজোপা গছ ইয়াৰে ব্যক্তিসকলে কৈছে আৰু এইজোপা হৈছে বকুল এইজোপা বোলে 400 বছৰ পুৰণি এজোপা বকুল গছ কোনোবাই এনেকৈ পইচা দি থৈ গৈছে চাওক এয়া বকুল বুলি লিখা আছে ভাবক কিমান পুৰণা গছ ইয়াত আছে গড়মূৰ সত্ৰত গতিকে এইবিলাক আহিব লগা জানিব লগা কথা ফুৰিব আহিব লাগে আৰু গড়মূৰ সত্ৰতে আপুৰুগীয়া গছ এডাল আছে ৰুদ্ৰাক্ষৰ গছ য'ত ত'ত নাটখেই তো এইডাল হৈছে ৰুদ্ৰাক্ষৰ গছ এইডাল ইয়াৰ তলত বোলে গুটি সৰা পাম বুলি কৈছে আমাক সেয়া এই ৰুদ্ৰাক্ষৰ লৈছোন তলি লওঁ 2-4টা ভাল ৰুদ্ৰাক্ষৰ গছ এনেকৈ মই দেখাই নাছিলোঁ আজি প্ৰথম দেখিছোঁ ৰুদ্ৰাক্ষৰ গছ বহুত ডাঙৰ গছ দেই নে বা এখন দুৱাৰখন বহুত পুৰণা আটাইতকৈ পুৰণা এখন দুৱাৰ পুৰণা কাঠ এইবোৰ বেয়া নহয় আহক এইটো অৰিজিনেল মৃগ হৰিণ হয় চন্দুক আমি যে চন্দুক বুলি কওঁ চন্দুকত থৈছা নেকি এইটো বৰটোপটো সেইফালে ওলাই যায় অত্যাধুনিক হ'ল আৰু হয় এইটো কুঁহিয়াৰ পৰা মেচিনটো ইয়াত সৰিয়হ ভৰাই দিয়ে তাৰপিছতে আকৌ ইয়াত আকৌ কুঁহিয়াৰডাল ভৰাই লৈ পেলাই ৰস ওলাব ইয়াত যদি সৰিয়হ ভৰাই দিয়ে সেইফালে দি আকৌ তেল ওলাব তেনেকুৱা বস্তু মাজুলীলৈ আহিলে আপোনালোকে যদি চুলি দাড়ি কাটিম বুলি ভাবিছে তেতিয়াহ'লে আহিব KKB এতিয়া মাজুলীত সত্ৰ চোৱাৰ উপৰিও চুলি দাড়ি কাটি আছোঁ এইফালে দেউতাইও আমাৰ কাটিলে তাৰপিছত এতিয়া মই কাটি আছোঁ আমাৰ সকলোৰে মৰমৰ কৃষ্ণ কমল বৰা ককাইদেউৰ চেলুন ভাল লাগিছে আৰু ভাইটি চাচনি আমাৰ চাচনিৰ যুৱক দেই মেবিলৰ পাৰৰ হয় নহয় চাচনি আৰু বৰ ধুনীয়া নামটো ধুনীয়া জেগাখিনিও বিৰাট ধুনীয়া লাগে চাচনি কেইবাবাৰো গৈছোঁ ভিডিঅ' বনাইছোঁ তাৰ ওপৰত গতিকে কৃষ্ণ কমল ককাই এনে ফেচবুকত বা ইউটিউবতে খুব ধুনীয়া ভিডিঅ'বিলাক বনায় আৰু তেওঁ এতিয়া যে চেলুন এখন খুলিছে ভাল লাগিছে এনেতো অসমৰ মেক্সিমাম চেলুন বিহাৰীৰ কিন্তু এতিয়া অসমীয়া যুৱকসকল ওলাই আহিছে চেলুন খুলিছে অসমীয়া যুৱকসকল চেলুন খোলাৰ উপৰিও নিজৰ চুলি কাটিবলৈও শিকিছে কাম কৰি আছে ভাল লাগিছে এটা এটা ভাল নিদৰ্শন হ'ব লাগে অসমৰ চুকে কোণে হওক আৰু কৃষ্ণদাই এখন প্ৰথম ইয়াৰ পিছত আৰু হওক সেয়া কামনা কৰিছোঁ সেয়া শুভেচ্ছা থাকিল সদায় ককাই হিচাপে আৰু ধুনীয়া ভাল লাগিছে মাজুলীৰ কাৰণে ইয়াৰ মুখাৰ পিছফালে আপোনালোকে দেখিছে এইখন গামোচা ৰাখিছে
থেংক ইউ মাজুলীৰ মৰম আকৌ আহিলো দাদা এনেকে পিন্ধাই নেকি ভাল লাগিলে দেই তোমাৰ ঘৰ মোৰ গহপুৰ গহপুৰত আৰু আমাৰ দুজন ভাইটি আছে চাচনি নমস্কাৰ এইফালে তোমাৰ নামটো গুণিন চেতিয়া মোৰ চাচনি মোৰ চাচনি তোমাৰ নামটো ভাস্কৰ গগৈ ভাল লাগিলে আৰু এওঁলো স্থানীয় হয়নে মাজুলীৰ তুমি চুলি কাটিলা ঠিক আছে কৃষ্ণ কমলদাৰ চেলুনত মজাকে দাড়ি চুলি কাটি ললো দেউতাই কাটি ললা এটা গড়মূৰত কমলা পালো এই বছৰৰ প্ৰথম কমলা খাম আমি নেকি 80 টকাকে কেজি লৈছি প্ৰিয়াকে খালো আৰু কৃষ্ণদাৰ এই পদক্ষেপটো মোৰ ভাল লাগিছে জীৱনৰ ৰং বন্ধু প্ৰণৱ হিও চেলুন খুলছি কৃষ্ণদায়ো খুলছি আৰু চেষ্টা কৰিম আমিও কিবা কৰিব পাৰি নেকি গতিকে ভাল লগা বিষয় যে অসমীয়া ল'ৰা এনেকৈ ধুনীয়াকৈ কাম কৰি আছে ষ্টাফখিনি অসমীয়া এনেকৈ আগবাঢ়ি যাব মানে কৰ্মই ধৰ্ম কাম কৰিব লাগিব এনেই বহুত লেকচাৰ দিয়া মানুহ ঢেৰ থাকে কিন্তু কাম কৰা মানুহ কম মেইন কথা হ'ল কাম কৰিলেহে আমাৰ অসমখন বাচি থাকিব এনেই লেকচাৰ মাৰি লাভ নাই ঠিক আছে নে গতিকে কাম কৰিবলৈ শিকক মৰণ নাই কোনো জাতিৰ মৰণ নাই